সো আমাক নেক্সট কুৱেশ্যনটো দিছে দ্য ভলিউম কন্ট্ৰেকশ্যন অফ এ সলিড কপাৰ কিউব 10 cm on a is when subjected to a hydraulic pressure of pressure দিয়া আছে আমাক বাক মডুলাস অফ ফৰ কেপাৰ বি মানে আছে বাক মডুলাস দি আছে 114/9 সো প্ৰথমতে আমি বাক মডুলাসৰ ফৰ্মুলাটো কি জানো বাক মডুলাস লিখো প্ৰেছাৰ বাই ডেল্টা ভি বাই ভি সো ইয়া আমাক ইজ দিছে ইজ কিমান দি আছে ইজ দিছে 10 cm সো এটো মিটাৰলৈ দিলে হ'ব 0.1 সো ভলিউম কেনেকৈ উলিয়াম a কিউব মানে 0.1 হোল কিউব আমাক লাগে ভলিউম কন্ট্ৰেকশ্যন মানে কিমানটো কন্ট্ৰেকশ্যন আছে সো এটো যাব ডেল্টা ভি সো ডেল্টা ভি টো আমি এটা সাইড ৰাখিলো সো এটো ওপৰলৈ যাব পি ভি বাই বাক মডুলাস সো প্ৰেছাৰ ঠাইত আমাৰ দিয়া আছে 7 * 10^6 পাস্কেল আৰু ভলিউমৰ ঠাইত আমাক কি আছে a কিউব মানে 0.1 হোল কিউব আৰু তলত বাক মডুলাস কিমান 140 * 10^9 নিউটন পাৰ মিটাৰ স্কয়াৰ মানে এটো পাস্কেল এটো পাস্কেল কাট খাই যাব মিটাৰ কিউব থাকিব আলটিমেটলি সো এটো যদি আমি সলভ কৰো তো 7 বাই সো এটো দুবাৰ যাব 20 হৈ যাব সো 1/20 সো 1/2 ইনটু এতিয়া ইয়াত থাকিব 10 কিউব আৰু ওপৰত থাকিব 10^-1 1 কিউব মানে 10^-3 হৈ যাব সো এটো যদি ওপৰলৈ নিয়া 1/2 এটো 1/20 হয় 1/20 into 10^-6 so 1/20 into 10^-6 মানে কিমান হৈ যাব 0.5 so 1/2 মানে 0.5 আৰু 10 টো যদি ওপৰলৈ লৈ যোৱা 0.5 into 10^-7 এটো পাই গলো আমি মিটাৰ কিউব আমাক দিয়াছে ইয়াত সেন্টিমিটাৰ কিউবত সব এটো সেন্টিমিটাৰ কিউবলৈ লৈ যোৱা সো এটা কোৱেশ্চনটো 0.5 into 10^-7 সো এটো মিটাৰলৈ নিও 10 স্কয়াৰ 100 স্কয়াৰ মানে 10^6 cm কিউব সো মিটাৰ ঠাইত 100 cm বহাই দিলো এটো হৈ যাব 5 into ইয়াপা পালো -1 সো 0.5 into 10^-1 cm কিউব মানে 5 into পালো 10^-2 cm কিউব যোনটো আমাৰ অপচন হৈ যাব কিমান বি টো হৈ যাব